বিদ্যালয়ত চুৰিকাণ্ড চোৰে নিলে বহু মূল্যৱান সামগ্ৰী মেট্ৰিক পৰীক্ষা চলি থকাৰ মাজতে পৰীক্ষা কেন্দ্ৰত চোৰৰ চাফাই অভিযান হাজোৰ পাঁচগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চুৰিকাণ্ড বিদ্যালয়খনত অনুষ্ঠিত হৈ আছিল মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ কেন্দ্ৰ পৰীক্ষা কেন্দ্ৰত চোৰে দুৱাৰ ভাঙি উঠাই লৈ গ'ল বহুমূল্যৰ সা সামগ্ৰী 5টা চিচি কেমেৰা 2টা লেপটপ এটা ইনভাৰ্টাৰ এটা প্ৰজেক্টৰ স্পিকাৰ এটা 2টাকৈ প্ৰিণ্টাৰ মেচিন জেৰক্স মেচিন এটা আৰু 2টা মটৰ পাম্প উঠাই লৈ যায় চোৰৰ দলে লৈ আহি থাকোঁতে আমাৰ যিজন ফ'ৰ্থ গ্ৰেড আছিলে তেওঁ মোক কৈছিলে যে আমাৰ বিদ্যালয়ৰ গোটেই তলাবিলাক ভঙা আছে তাৰপিছত মই তদাৰকে গাড়ীখনৰ নামি মই দেখিলোঁ যে আমাৰ বিদ্যালয়ৰ আপোনাৰ মোৰ কোন বিদ্যালয় আমাৰ পাঁচগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আমাৰ মোৰ তলাটো আমাৰ হেৰি আপোনাৰ য'ত আমাৰ কম্পিউটাৰবিলাক থাকে তাৰে তলাটো গোটেই গ্ৰাউণ্ড ফ্ল'ৰৰ যিকেইটা তলা আছে গোটেইবিলাক তলা ভাঙিছে আৰু ইয়াৰ পৰা আপোনাৰ ডিজিটেল ক্লাছৰুমৰ গোটেইবিলাক চিচি কেমেৰাৰ গোটেইবিলাক আপোনাৰ মোৰ ড্ৰয়াৰবিলাক গোটেইবিলাকৰ আপোনাৰ লেপটপ টেবলেট এইবিলাক গোটেইবিলাক সিহঁতে চুৰ কৰি লৈ গৈছে ইয়াৰ পৰা কি লৈ গৈছে আপোনাৰ প্ৰথমতে আমাৰ ডিজিটেল ক্লাছৰুমৰ গোটেইখিনি নিছে চিচি কেমেৰা নিছে আপোনাৰ টেবলেটৰ গোটেইখিনি নিছে টেবলেট নিছে তাৰপিছত আপোনাৰ স্মাৰ্টফোন কি বুলি কয় আপোনাৰ হেৰি আছিলে স্মাৰ্ট ক্লাছৰ গোটেইখিনি লৈ গৈছিলে আৰু আমাৰ যি ডেস্কটপ আছিলে এটা ডেস্কটপটো নিছে আপোনাৰ জেৰক্স মেচিন আছিলে জেৰক্স মেচিনটো নিছে এনেকৈ বিভিন্ন ধৰণৰ সামগ্ৰী তেওঁলোকে লৈ গৈছে আৰু আমি এতিয়ালৈ চেক কৰিব পৰা নাই আমাৰ পৰীক্ষাৰ যিখিনি বহী পত্ৰ আছিলে বা নথি পত্ৰ আছিলে সেইখিনি আমি সাধাৰণতে চেক কৰিব পৰা নাই মাত্ৰ আমাৰ আজিৰ যিখিনি বহী আছিলে সেই বহীখিনি তেওঁলোকে লৰা নাছিলে বাকীখিনি ফেডেলি কৰি তেওঁলোকে থৈ দিছে গতিকে এতিয়া আমি চেক কৰিম চেক কৰি আমি গম পাম পৰীক্ষাৰ বহী সম্পৰ্কীয় কিবা কিবি আমাৰ নিছে না নিয়া নাই সেইখিনি আমি গম পাম তেতিয়াহ'লে আৰক্ষীক খবৰ দিছে আমি আৰক্ষীক খবৰ দিছোঁ আইএছআৰক খবৰ দিছোঁ ইতিমধ্যে লগে লগে আমি আমাৰ আইএছআৰক জনাইছোঁ আৰক্ষী বিষয়ক জনাইছোঁ হাজো আৰক্ষী বিষয়ক জনাইছোঁ ইতিমধ্যে চুৰিকাণ্ডৰ পিছত ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত বিদ্যালয়খনৰ চুৰিকাণ্ডৰ খবৰ পাই উপস্থিত হৈছে কামৰূপ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া ইফালে বিদ্যালয়খনৰ চুৰিকাণ্ডৰ ঘটনাৰ সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই হাজো আৰক্ষী থানাত দাখিল কৰিছে এখন এজাহাৰ হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক